Hello everyone, good evening and বহুত দিনৰ মূৰত আজি আকবাৰ আহি গ'লো ফাইনেলি। সো আছে বৰ্তমান ফাৰ্মত এইফালে চাওক, নিশ্চয় থাম্বনেইল চাই গম পাইছে কিহৰ ওপৰত ভিডিঅ' হ'ব গৈ আছে। আৰু বলক এতিয়া ফাৰ্মৰ ভিতৰত যাওঁ, কেনেকুৱা হৈছে মুৰ্গীখিনি দেখাওঁ আপোনালোকক। সো এইফালে চাওক গাইজ, সিহঁতক উলিয়াই দিলোঁ বাৰু, মানে এইখিনিত আছিলে যিহেতু, সো এইখিনিৰ পৰা উলিয়াই দিলোঁ। বাকী সিহঁতৰ যোনখিনি এইখিনি আছিলে ভুচিখিনি, সেইখিনি উলিয়াব লাগিব, বাহিৰত উলিয়াব লাগিব, অতি সোনকালে উলিয়াই দিওঁ। সেইটো কালি মানে উলিয়াই দিম। তো সিহঁতক এনেকৈ যোৱাকালি দিলোঁ। চ' যোৱাকালি ভিডিঅ' বনাব টাইম নহ'ল, সেইকাৰণে আজি বনালোঁ ভিডিঅ'টো। আৰু এইফালে চাওক বৰ্তমান চাই যিহঁতৰ প্ৰায় 1.5 মাহ হৈছে, আৰু প্ৰায় 1.5 মাহ। চ' আৰু ইয়াতে ৰঙালাইট দি থৈ দিছোঁ 200 ৱাটৰ, অলপ হিটটো হৈ থাকে আৰু ৰাতি গৰম নালাগে। এতিয়াও প্ৰায় গৰম হৈ আছে ভিতৰত বাহিৰৰ তুলনাত। চ' আজিৰ মেইন টপিকটো হৈছে যে মুৰ্গীবোৰৰ খুটীয়া বেমাৰটো কিহৰ কাৰণে হয়, প্লাছ ঔষধ কি খোৱালে ভাল হ'ব, আৰু লগতে মানে কেনেকৈ বস্তুটো হয় আৰু কি কাৰণত হয় সেই বিষয়টো কৈছোঁ আপোনালোকক। ঔষধ বহুত আছে, অলপ নৰ্মেল যোনটো নেচাৰেল ঔষধ হয় ইহঁতৰ কাৰণে অলপ দিগদাৰ হয় ভিডিঅ' বনাবৰ কাৰণে। চ' বাকী যোনটো ইহঁতৰ নেচাৰেল ঔষধ সেইখিনিও কৈ আছে, ভিডিঅ'টো শেষলৈকে চাই থাকক। বাকী প্ৰথমতে কৈ লৈছোঁ যে কাৰণটো কি, মানে খুটীয়া বেমাৰ মানে বহুতৰে হয়তো ফাৰ্মত দেখা পাইছে যে পিঠি চিঠি মানে খুটিয়াই নোম উঘালি থৈ দিয়ে। মোৰো এটা তেনেকুৱা আছে, বেছি নাই, এটাই আছে, শান্তি নাই গৈছে, এটাই আছে তেনেকুৱা, এটা ইয়াতে ক'ৰবাত আছে। চ' সেই বস্তুটো হয় কিয়, সেই বস্তুটো হয় আপোনালোকৰ মানে যেতিয়া সিহঁতৰ তাত কেলছিয়াম ছ'ডিয়াম এইবোৰ কমি যায়, বা যেতিয়া সিহঁতে ডাইৰেক্টলি মানে ক'ৰবাত ধৰি লওক এতিয়া খুন হোৱা অলপ দেখিলে বা অলপ তেজৰ গোন্ধটো পালে, তেতিয়া মানে সিহঁতে বস্তুটো খাব যায়। আৰু লগতে তাৰ মেইন কাৰণকেইটা কৈ দিছোঁ আপোনালোকক। মেইন কাৰণকেইটা হৈছে কেলছিয়াম কমিলে হয়, প্লাছ অলপ বেছি ঠেক যদি জেগাত যদি বেছি ঠেক হৈ যায়, মানে কেতিয়াবা কি হয় ব্ৰডিঙত জোখতকৈ বেছি মানে মুৰ্গী হৈ গ'লে দিগদাৰ হৈ যায়, মানে সেইটো মৰ্টেলিটিও বেছি হৈ যায়, প্লাছ থেপাথেপি হ'লে বস্তুটো সিহঁতে মানে খুটি কৰে। লগতে কম জেগাত ৰাখিলে তেনেকুৱা হয়, আৰু কম জেগাত যেতিয়া ৰখা হয় তেতিয়া মানে সিহঁতে বস্তুটো খুলি কেনে মানে থাকিব নোৱাৰেতো। চ' খুলি কেনে থাকিব নোৱাৰিলে তেতিয়া সিহঁতৰ সেই প্ৰব্লেমটো দেখা দিয়ে। আৰু লগতে ছ'ডিয়াম মানে নিমখ জাতীয় বস্তু কমাই খাব পালে সিহঁতৰ তেনেকুৱা হয়। আৰু তেনেকুৱাই আৰু বাকী কম জেগাত অলপ থেপাথেপি জেগাত যেতিয়া যাব মানে থাকিব তেতিয়া বেছিকৈ হয়। আৰু লগতে মাটিত হেৰি কৰিব নাপালে, যিহেতু মই সিহঁতক উলিয়াই নিদিওঁ বাহিৰত, চ' এটা দুটা প্ৰব্লেমে দেখাই দিয়ে। কিন্তু বস্তুটো যিহেতু জানো, চ' সেইবাবে ইমান একো প্ৰব্লেম নহয়, মানে কেনেকৈ বস্তুটো ঠিক কৰিব লাগে সেইটো যিহেতু জানো, চ' ইমান একো প্ৰব্লেম নহয়। অলপ মাটিত মানে অলপ এৰি দিব লাগে, তেতিয়াও অলপ প্ৰব্লেমটো কমে। চ' ইয়াৰ মেইন চলিউশ্যনকেইটা হৈছে কি, আপোনালোকে পানী দিনত এবাৰকৈ, ৰাতিপুৱা টাইমত পানী যেতিয়া দিব, মেডিচিন যেতিয়া দিব পানীত, তেতিয়া অকণমান সিহঁতক নিমখ দি দিব, প্ৰায় 10 গ্ৰামমান নিমখ দি দিব ডেইলি দিব। মানে বেছিদিন ৰেগুলাৰো নহয়, যেতিয়ালৈকে ধৰি লওক মানে আপোনালোকৰ এনেকুৱা লগা নাই যে বেমাৰটো ছল্ভ হৈছে, তেতিয়ালৈকে দি থাকিব, ডেইলি নিমখ দি থাকিব। বেছিও নহয়, কমাই দি থাকিব, 10 গ্ৰামমান দিব। চ' তাৰপিছত আৰু এটা উপায় হৈছে, সিহঁতক যদিহে ঠেক জেগাত আছে, ঠেক জেগাৰ পৰা সিহঁতক বস্তুটো অলপ আহল বহল জেগাত দি দিব লাগিব। আৰু আহল বহল জেগাত দি দিয়াৰ পিছত তেতিয়াও যদি ছল্ভ নহয়, তেতিয়া সিহঁতক দিনত বাহিৰত উলিয়াই থৈ দিব, মানে বাহিৰত এৰি দিব, আবেলি টাইমত এনেকুৱা টাইমত আকৌ সোমোৱাই দিব। তেতিয়া সিহঁতৰ সেই প্ৰব্লেমবিলাক দেখা পোৱা নাযাব। চ' সেইবিলাকে আৰু বাকী মেইন ইয়াৰে ঔষধ মানে নৰ্মেল নেচাৰেল ঔষধ হৈছে নিমখ দি থাকিব, প্লাছ সেইখিনিয়ে মোৰ যোনখিনি ক'লোঁ আপোনালোকক চলিউশ্যন সেইখিনিয়ে। বাকী তেনেকুৱা ঔষধ খুৱাব পাৰি। আৰু লগতে আপোনালোকে এটা ধ্যান ৰাখিব যে দানাটো ভাল কোৱালিটিৰ দিয়ক, দানাটো, কাৰণ দানাটোৰ ওপৰতো অলপ ডিপেণ্ড কৰে বস্তুটো। দানাটো মানে ভাল কোৱালিটিৰ দানা নাপালে সিহঁতৰ অলপমান সেইটো প্ৰব্লেমটো দিয়ে আৰু। চ' তেনেকুৱা বাকী অলপমান খুন হ'লেই মানে সিহঁতে আৰু খুটিয়াই আৰু বেছি কৰি দিয়ে মানে। চ' বস্তুটো সেইটো। চ' আপোনালোকে ভালকৈ দানা দিব, ভালকৈ দানা চানা দি ৰাখিব সিহঁতক, তেতিয়া প্ৰব্লেম নাই। বাকী এতিয়া সিহঁতৰ বয়স প্ৰায় 1.5 মাহ হৈছে। চ' 1.5 মাহ বয়সত অলপ এনেকুৱা চাইজ সিহঁতৰ। চ' বাকী সিহঁতক এনেকৈ উলিয়াই দিলোঁ বাৰু ইয়াতে। চ' ডেইলি সেইটো চাফা কৰি থাকোঁ, ডেইলি 2 টাইম এনেকৈ চাফা কৰি থাকোঁ। চ' সেইবাবে বেছি লেতেৰা হোৱা নাই, আৰু বেছি লেতেৰা হ'লে অলপ বেয়া হৈ যায়। আৰু আপোনালোকে ডেইলি
তো যোনটো B904 স্প্ৰে আছে সেই স্প্ৰেটো মাৰি থাকিব। চ' সেইবিলাক কৰি থাকিলে আপোনালোকৰ ফাৰ্মখন ধুনীয়া চলি থাকিব। আৰু দানা এতিয়ালৈকে কিমান গ'ল কি কথা সেইখিনি বাৰু মই ক'ম বেলেগ এটা ভিডিঅ'ত, আজি নকওঁ। আজি যিহেতু হৈ গ'ল আৰু বেছি দীঘল ভিডিঅ' নবনাওঁ। বাকী পানী এতিয়া জাষ্ট পানী দিলোঁ, আবেলি হ'ল যিহেতু আৰু নাহোঁ আৰু। চ' এতিয়া লাইট 200 পাৱাৰৰ 2টা দি দিছোঁ ইয়াতে। চ' অলপ তাপমানটো মানে বনি থাকে আৰু। তাকে প্লাষ্টিকটো আছেই, ইয়াতে নাই এইখিনি, কাৰণ এইখিনিৰ পৰা এনেকৈ সোমাই সেনেকৈ ওলাই যোৱা কে মানে এইখিনি থৈ দিছোঁ আৰু, নহ'লে একদম ভিতৰত অক্সিজেন নোহোৱাই হৈ যাব মানে। চ' যিহেতু বহুতে মোক কমেণ্ট দি আছিলে যে মুৰ্গীখিনি খুটি বেমাৰ হৈছে বা তেনেকুৱা কিবাকিবি হৈছে। চ' সেইটো মানে চলিউশ্যনটো লাগিছিলে মানে, বহুতে তেনেকৈ কমেণ্ট দি আছিলে মোক। আৰু তেনেকুৱাই আৰু বাকী মোৰ চিনাকিবোৰেও সুধি থাকে তেনেকৈ যে এইটো প্ৰব্লেম হ'লে কি কৰিম। চ' আশা কৰোঁ আপোনালোকে বুজি পালে। যদি বুজি নাই পোৱা কমেণ্টত জনাব, মই ৰিপ্লাই দিব চেষ্টা কৰিম। তাকে আজিলৈ ইমানে আছিলে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং গাইজ। বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই। চ' বাকী নেক্সট ভিডিঅ'ত দেখাম ভালকৈ আৰু কি আৰু কেনেকুৱা টাইপৰ টপিক লাগে আপোনালোকক কমেণ্টত জনাব গাইজ। ত' আজিলৈ বাই বাই, ছাবস্ক্ৰাইব কৰিব গাইজ, বাই বাই।